নমস্কাৰ গুড মৰ্ণিং আৰু এইফালে দেখিছেনে তো লাল চাহ আৰু আজি আপোনালোকে থাৰ মূল ৰাতি দেখি গম পাইছে নহয় জীৱনত মানে এটা ভয়ংকৰ ৰাইড মানে আপোনাৰ একদম মিনিমাম 200 কিলোমিটাৰ হ'ব। তো মই আপোনাৰ জীৱনত মানে প্ৰথমবাৰ এনেকৈ ৰাইড কৰিব যাম মানে আৰু নেক্সট আপোনাৰ ক'ত যাম মানে আপোনালোকে নেক্সট ভিডিঅ'ত গম পাব। এইটো ভিডিঅ'ত আপোনাৰ ৰাইড কৰি যাম সেই ঠাইলৈ। চ' জনাম আপোনালোকক আৰু জনাম মানে জনাই দিওঁ আপোনালোকক বগামাটিলৈ যাম আপোনাৰ ইয়াৰ পৰা প্ৰায় আপোনাৰ 100 ধৰকচোন আপোনাৰ 100 200 কিলোমিটাৰ। গতিকে চাহ লাল চাহ খালোঁ আৰু এতিয়া মানে বাইকখন মানে ধুনীয়াকৈ আপোনাৰ ওলাই লওঁ আৰু দেখিছেনে যিহেতু পোহৰ মাহ আৰু একদম কোৱা দিছে একদম চাৰিওপিনে কোৱা এই চাওক মানে একো দেখা পোৱা নাই। অলপ পাছত যাব লাগিব আৰু এইকেইদিন আপোনাৰ মানে কোৱা পৰিবই আৰু আপোনালোকে যদি ধৰক ৰাতিপুৱা ট্ৰেভেল কৰে বা য'তে নাযায় কিয় আপোনালোকে বহুত চিনচিয়াৰলি হৈ যাব কাৰণ কোৱাৰ কাৰণে বহুত এক্সিডেণ্ট হয়, দুৰ্ঘটনা হয়, সকলোখিনি হয়। গতিকে আপোনালোকে এইখিনি কথা ধ্যান দিব, মনত ৰাখিব। গতিকে ময়ে মানে কোৱাখিনি মানে নোহোৱা হৈ গ'লে তেতিয়াই মানে ষ্টাৰ্ট কৰিম আৰু একদম শেষলৈ চাওক আপোনালোকে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু কাষতে বেলেগত টিপি অন কৰি দিব। বলক এই ভিডিঅ'টো একেলগে আৰম্ভ কৰি দিব ফ্ৰেণ্ডছ। ইমান মানে ঠাণ্ডা যাম, চ' আপোনালোকে ছাপোৰ্ট কৰিব এই ভিডিঅ'টোত আৰু জলদি 10K কৰি দিওঁ আৰু এতিয়া বলক মানে ঘৰৰ পৰা ওলাই আহিলোঁ আপোনাৰ প্ৰায় একদম 9টা বাজিবৰ হ'ল আৰু আজিৰ পৰা আৰম্ভ হৈছে কোৱাটো ইমান ভয়ানক কোৱা আৰু আপোনাৰ দেখিছেনে একদম সূৰ্য এতিয়া ওলাইছে আৰু এতিয়া 9টা বাজিবৰে হ'ল আৰু এনেকৈ ফ্ৰেণ্ড যাই থাকোঁ আৰু আপোনাৰ মানে ভয়ানক লাগিব ঠাণ্ডা পৰিছে, হাত একদম কঁপি থৈ আহিছে যিহেতু পোহৰ মাৰা ফ্ৰেণ্ডছ। যিমান নক'লেও ঠাণ্ডা দিবই আৰু এতিয়া নিয়াৰ পৰি আছে ওপৰৰ পৰা যাব লাগে ফ্ৰেণ্ডছ, বহুত দূৰ যাব লগা আছে আপোনাৰ। চ' এতিয়া জাষ্ট ওলো মাত্ৰহে আপোনাৰ। চ' আপোনালোকে চাই থাকিব মানে ভিডিঅ'টো অব্যাহত থাকক কাৰণে চাই থাকক। আপোনালোকে সেই ঠাইলৈ লক্ষ্যস্থানলৈ যাব লাগিব, কেনেকৈ যাব লাগিব সকলোখিনি দেখাম মানে চাই থাকিব আপোনালোকে। আৰু যিহেতু এই বাইকখনত ধন্যবাদ দিব লাগিব, ইমান মানে পূৰা একদম ফালি চিৰি যাই আছে আৰু আপোনালোকে একদম কিন্তু নিয়মত আহিব। আপোনাৰ দেখিছেনে ইমান কোৱা পৰিছে একদম, আপোনাক একদম চাই চিন্তি আহিব, বহুত কোৱা, সাৱধানে চলাব আৰু বাকী এতিয়া ফ্ৰেণ্ড যাই থাকোঁ, চাই পাতে থাকক আপোনালোকে বলক আৰু ইফালে মানে ৰ'দ দিয়া ষ্টাৰ্ট হ'ল আৰু ভাল লাগিছে আপোনাৰ যিহেতু ৰাতিপুৱা কোৱাত মানে আপোনাৰ মানে চেঁচা পৰি গৈছে না গা চা, গতিকে এতিয়া আপোনাৰ ৰ'দ দিছে এতিয়া ভাল লাগিছে। আৰু আপোনাৰ এটা কথা আপোনালোকক জনাই দিওঁ, এতিয়াও বুঢ়া নহয়, গতিকে এই বাইকখন দেখিছেনে পূৰা একদম ফালি চিৰি যাই আছে। আৰু আপোনালোকে এটা কথা মন কৰিব, আপোনালোকৰ জীৱনত মানে যিখিনি বস্তু আছে আপোনাৰ মানে আপোনাৰ লগত আপুনি সেইখনলৈ সুখী থাকক, গতিকে তেতিয়া আপুনি ছাকচেছ হ'ব পাৰিব। মানে কোনোবা কিবা কৈছে, কোনোবা যদি কিবা এনফিল্ড লৈছে, কাৰোবাৰ যদি কিবা লৈছে, আপুনি যদি তাৰ ফ'ল' কৰে তেতিয়াহ'লে আপুনি লছ খাব। গতিকে আপুনি যিখিনি লৈ আছে সেইখিনি লৈ সুখী থাকক আৰু এতিয়া যাই থাকোঁ আৰু বলক আৰু বহুত যাব লগা আছে। এতিয়া আপোনাৰ নলবাৰী পিনে যাই আছোঁ, নলবাৰী দি এনেকৈ যাব লাগিব, বহুত যাব লাগিব আপোনাৰ। আৰু এইফালে ফ্ৰেণ্ডছ মানে নলবাৰী টাউন পাৰ হৈ আহিলোঁ আপোনাৰ আৰু এইফালে আপোনাৰ ধমধমা দি যাব পাৰি আপোনাৰ ডাইৰেক্ট বগামাটিলৈ, আপোনাৰ বৰমাৰী আহিব পাৰি আৰু আপোনাৰ নলবাৰীতে আহিব পাৰি আৰু সেইভাগে বাহিৰা দি যাব পাৰি, এই 3টা লাইনেদি যাব পাৰি। আৰু এতিয়া ইয়াৰ পৰা অলপ আগত মানে ধমধমা পাম, তাৰ পৰা আৰু মানে তামোলপুৰ নাপাওঁতে আমাৰ চাইডকাৰে যাব লাগিব। চাই থাকিলে কওক মোৰ লগত বলক একদম তেলে ভৰাব লাগিব ৰ'ব। আৰু এইফালে আপোনাৰ মানে মুঠি ল'লোঁ বঢ়িয়াকৈ, মানে আপোনাৰ মুখ পাল লাগিব দিয়কচোন। এতিয়া মেইন আৰু এতিয়া এই চাইডে যাওঁ আপোনাৰ নাগৰিজুলি চাহ বাগানৰ পিনে এনেকৈ আপোনাৰ বগামাটি লাইন আৰু দূৰ আছে ভালেখিনি আপোনাৰ ধমধমা সকলোখিনি পাৰ হৈ আহিলোঁ আপোনাৰ। এতিয়া মানে যাওঁ অলপ আগত পাম মানে আৰু এইফালে নাহা জেগা না ফ্ৰেণ্ডছ। ত' আজি প্ৰথমবাৰ আহিলোঁ, অলপ উল্টা লাগে দিয়ক। আৰু আপোনালোকে এইকাৰণে ভিডিঅ'টো বনালোঁ যাতে আপোনালোকে আহি ইয়াত মানে ডাইৰেক্ট জেগাখিনি পায় আৰু গতিকে এতিয়া যাই আছোঁ আপোনাৰ। আৰু এইফালে মানে ৰাস্তাতে মানে বনাইহে আছে আপোনাৰ মানে ভাবছে আৰু এনেকৈ ভঙা ৰাস্তা যাই আছোঁ আপোনাৰ নাগৰিজুলি পিনে মানে বগামাটি পিনে আৰু আপোনাৰ চাই থাকিব একদম মানে ভয়ানক মানে যাই আছোঁ আপোনাৰ চাই থাকিব। আৰু ফ্ৰেণ্ডছ মানে পাগলদিয়া নদীৰ ওপৰৰ দলংখন আছোঁ, নতুন দলং এইখন চাগে। আৰু এইফালে চাওক এই নদীটো পাগলদিয়া নদীটো, চ' সেনেকৈ ওপৰেদি যাব লাগে, মানে দলং আছে বাৰু। চ' এই নতুন দলংখন ৰখিলোঁ আৰু এতিয়া মানে আপোনাৰ যাই আছোঁ আৰু বহুত দূৰ আপোনাৰ 2 ঘণ্টা লাগি গ'ল, মই এতিয়া যায়ে পোৱা নাই লক্ষ্যস্থান। চ' দেখাই থাকিম আপোনালোকক আৰু আগত যে আপোনাৰ এখন বিখ্যাত চাহ বাগিচা দেখাম মানে কি যাওঁতে দেখাম, পাৰিলে নেক্সট এটা ব্লগ বনাম আৰু আপোনাৰ বগামাটিলৈকে যাই থাকিম আৰু একদম চাই থাকিব। আৰু আপোনাৰ তামোলপুৰতে আছোঁ, তামোলৰ বিখ্যাত তামোলপুৰ মানে আহিব নাছিল, প্ৰথমবাৰ আহিছোঁ না আপোনাৰ। আৰু ইয়াৰ পৰা একদম যাই আছোঁ, এনেকৈ যাই আছোঁ আপোনাৰ। আগতে তেল ভৰি ল'ব, তেল মানে কমি গৈছে, তেল ভৰাব লাগিব তেল ডিপুত। আৰু এইফালে আপোনাৰ যিমানে আগুৱাই যাওঁ সেইফালে আপোনাৰ নেচাৰটো মানে এটা মানে খুব ভাল লাগি যায়, কাৰণ এইফালে আপোনাৰ শান্তি পৰিৱেশ এটা আছে আপোনাৰ। আৰু এইফালে আহি কিবাকৈ পালোঁ ৰ'ব।
আৰু এইফালে আপোনাৰ মানে তেল বঢ়িয়াকৈ ভৰালোঁ আপোনাৰ মোটামুটি প্ৰায় 120 টকা মানে ভৰালোঁ আৰু তেলে বহুত লাগে আপোনাৰ মানে বগামাটিত আহিবলৈ বহুত মানে আপোনাৰ তেলৰ প্ৰয়োজন আৰু ভৰাব লাগিব সেনেকুৱা আৰু এতিয়া বৰ্তমান লাওপৰা আছে 1.5 কিলোমিটাৰ দূৰত মানে আপোনাৰ চ' লাওপৰা বাৰু পাম এতিয়া মানে আপোনাৰ লাষ্ট ফিনিচিং আপোনাৰ বগামাটি গেট পোৱাৰ আগে আপোনাৰ ভিডিঅ'টো সমাপ্ত কৰি দিম আৰু এটি ৰাস্তা আপোনাৰ আৰু বহুত আপোনাৰ ঘূৰা মানে ইফাল সিফাল ঘূৰিব লাগিব কিন্তু আৰু যদি ভিডিঅ'টো আপোনালোকে চাইছে সম্পূৰ্ণকৈ তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেমে আহি নপৰে আৰু এটি চাইডেদি আপোনাৰ অলপ গ'লে নাগৰিজুলি পাম তো চাহ বাগানখন ইয়াৰ পৰা যাম বগামাটি কিমান দূৰ আছে বগামাটি দে আৰু সকলোৱে কৈছে খালি আগত আৰু মই যাই থাকোঁ আপোনালোকৰ অভ্যাস থাকক আৰু ফ্ৰেণ্ডছ মানে একদম নাগৰিজুলি আহি পালোঁ আৰু আপোনালোকৰ যদি ধৰক বগামাটিৰ পিনে আহে তো এনেকুৱা মানুহবোৰক সুধিব সদায় শুদ্ধ উত্তৰ দিব আৰু চাইকেলৰ মানুহবিলাকক সুধিব আৰু জাকে তাকে নুসুধিব না কি খুৰা সকলো উল্টা পাল্টা কৈ দিয়ে অঁ তো ধন্যবাদ থাকিল আপুনি ক'ৰবাত যাব লৈছে ধন্যবাদ থাকিল আৰু এটি যিটো আপোনাৰ দেখিছে নেক্সট দেখাম আপোনাৰ বগামাটি কিন্তু ইয়াত নাগৰিজুলি না আৰু আপোনাৰ একদম নাগৰিজুলি চাহ বাগান বিৰাট বৃহত্তম চাহ বাগান মই দেখাম বাৰু কিন্তু এতিয়া অলপমান এইটো চাইডে বগামাটি যায় না তো ইয়াত সোমাই যাওঁ আৰু ইয়াত আৰু ভিডিঅ'টো সমাপ্ত কৰিম আৰু তো এটি ৰাস্তাতে যাম কিন্তু ৰাস্তাটো একদম মানে আপোনাৰ ভাঙা ৰাস্তাই হ'ব চ' এনেকৈ সোমাই আৰু এইফালে মানে নাগৰিজুলি লগ কৰিলোঁ ভাইটি এটা তো মোতকৈ সৰু হ'ব চ' কথাটো হ'ল এতিয়া মানে বগামাটি যাব ওলাইছোঁ যিহেতু ৰাইড ব্লগ কৰি আছোঁ না ফ্ৰেণ্ডছ গতিকে আমাৰ তাৰ পৰা আপোনালোকে গমেই পালে আৰম্ভণিৰ পৰা চাইছে আৰু এতিয়া অলপ পাছত বগামাটি পাম আৰু ভাই ইয়াৰ পৰা কিমানমান দূৰত ঘৰ তোমাৰ মোৰ 5 কিলোমিটাৰ দূৰ ইয়াৰ পৰা 5 কিলোমিটাৰ দূৰ হয় চ' আপোনাৰ নেক্সট ভিডিঅ'ত মানে বগামাটিৰ পৰা ধামাকা ভিডিঅ' এটা আহিব আৰু এতিয়া আপোনাৰ ৰাইড কৰি আহিলোঁ আপোনাৰ চ' এইখিনি জেগাতে সমাপ্ত কৰোঁ ভিডিঅ'টো আৰু আজি ভিডিঅ'টো ভাই বাকী ভাই তুমি কোন ক্লাছত পঢ়িছ মই ক্লাছ 10 তো মেট্ৰিক পৰীক্ষা আহিল ন বঢ়িয়া ভালকৈ পঢ়া উচ্চাকিল আৰু আপোনাৰ অলপ গ'লে মানে পাম বগামাটি কিন্তু বগামাটিৰ আপোনাৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত পাব আপোনাৰ এতিয়া বৰ্তমান চাহ বাগানৰ মানে জেগাত আছে আপোনাৰ যিবোৰ নাগৰিজুলি চাহ বাগান চ' ইয়াৰ পৰা অলপ গ'লে বগামাটি পায় আৰু বগামাটিৰ আপোনাৰ পিকনিক স্পটটোত মানে নেক্সট ভিডিঅ'ত সুন্দৰকৈ দেখাই আছোঁ আপোনাৰ চ' আজি মানে ৰাইড ব্লগটো মানে ইয়াতে সমাপ্ত কৰিছোঁ যিহেতু ফ্ৰেণ্ডছ বেছি দীঘলে নকৰোঁ আৰু আপোনালোকে গমেই পালে বগামাটি আহিলে কেনেকৈ মানে আহিব লাগে একদম মানে প্ৰায় একদম 200 কিলোমিটাৰ কাভাৰ কৰিব লাগিব আপোনাৰ তেতিয়া আপোনালোকে বগামাটি পাবই আপোনাৰ গতিকে আপোনাৰ ধৰক আমাৰ তাৰ পৰা একদম 100 কিলোমিটাৰ অহা যোৱা 200 কিলোমিটাৰ কাভাৰ হৈ যাব ফ্ৰেণ্ডছ চ' ভিডিঅ'টো যদি আপোনাৰ শেষলৈ চাইছে বহুত বেছি ধন্যবাদ বহুত বেছি কষ্ট কৰি ভিডিঅ' বনাইছোঁ আপোনাৰ একদম শেষলৈ চাইছে বহুত বেছি ধন্যবাদ লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন টিপি অন কৰক গতিকে সমূহ অসমবাসীক ধন্যবাদ জনালোঁ আৰু নেক্সট ভিডিঅ' আপোনাৰ বগামাটিৰ পৰা মানে পাব সুন্দৰকৈ দেখাই আছোঁ আপোনাৰ সকলোবোৰ পৰিৱেশ ধন্যবাদ জনালোঁ টাটা বাই বাই